বৰ্তমান কি পৰিস্থিতি প্ৰিয়ংকা মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চল পাণবাৰীত পাণবেচাত উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে পাণবেচাৰ যিটো বানাক্ৰান্ত অঞ্চল এই অঞ্চল মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে পাণবেচাৰ দিশে ৰাওনা হৈছে এয়া SDRFৰ টীম সম্পূৰ্ণৰূপে সাজু হৈ আছে এই SDRFৰ বটত উঠিয়ে মুখ্যমন্ত্ৰীগৰাকী পাণবেচাৰ যি বানাক্ৰান্ত ভিতৰুৱা অঞ্চল আছে সেই বানাক্ৰান্ত ভিতৰুৱা অঞ্চললৈ যাব আৰু তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকী উভতি আহিব ট্ৰেক্টৰত উঠি অৰ্থাৎ বানাক্ৰান্ত যিসকল লোক আছে সেই বানাক্ৰান্ত লোকসকলৰ সকলোখিনি কথা মুখ্যমন্ত্ৰীগৰাকীয়ে বুজিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকক সমস্যাসমূহ সমাধানৰ তেওঁলোকক আশ্বাস প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকী অহাৰ পূৰ্বে আমি এই অঞ্চলটোৰ ৰাইজৰ সৈতে আমি কথা পাতিছোঁ তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকৰ এই যিটো পাণবেচা অঞ্চল এই অঞ্চলটো প্ৰতি বছৰে এই অঞ্চলটোত পানী হয় দীৰ্ঘ সময় ধৰি এই অঞ্চলটোত পানী থাকে কিন্তু কথাটো হ'ল যে তেওঁলোকক এটা স্থায়ী সমাধান লাগে কাৰণ ইয়াত খেতি বাতি ভালদৰে কৰিব পৰা নাযায় পানী অহৰহ হৈ থকাৰ বাবে ইয়াত খেতি বাতি কৰিব পৰা নাযায় যাৰ ফলত তেওঁলোকক এটা স্থায়ী সমাধান লাগে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ পৰা তেওঁলোকে সেই আশ্বাসটোৱে বিচাৰিছে যাতে এই পাণবেচা অঞ্চলৰ স্থায়ী সমাধানটো কৰিব পৰা যায় মন্ত্ৰী বিমল বৰাৰ সৈতে কথা পাতিছিলোঁ মন্ত্ৰী বিমল বৰাৰ সৈতে কথা পতাৰ পিছত এটা কথা স্পষ্ট হৈছে যে যিখন প্ৰিয়ংকা যিখন দৰিকা নদী সেই দৰিকা নদীখন আহি এই পাণবেচা অঞ্চলটোতে বিলীন হৈ গৈছে অৰ্থাৎ এই যিসমূহ বিল জলাশয় দেখা পাইছে এই বিল জলাশয়সমূহৰ সৈতে দৰিকা নদীখন বিলীন হৈ গৈছে অৰ্থাৎ দৰিকা নদীয়ে যিখিনি পানী কঢ়িয়াই লৈ আহে সেই দৰিকা নদীয়ে কঢ়িয়াই লৈ অনা পানীখিনি এই অঞ্চলটোতে পৰে আৰু ইয়াৰ পৰা গৈ দিচাংমুখত যিকেইখন স্লুইচ গেট আছে সেই স্লুইচ গেটৰ জৰিয়তে দিখৌ নদীলৈ পানীটো ওলাই যায় কিন্তু এতিয়া কথাটো হ'ল যে দিখৌ নদীৰ ইতিমধ্যে ৱাটাৰ লেভেল ওপৰত আছে আৰু দৰিকা নদীৰ ৱাটাৰ লেভেল ওপৰত আছে যাৰ ফলত যি ধৰণে পানী যাব লাগিছিল সেই ধৰণে পানী যোৱা নাই যাৰ ফলত শিৱসাগৰৰ বিস্তীৰ্ণ অঞ্চলকে ধৰি এই পাণবেচা অঞ্চল নাজিৰা এই সকলোবোৰ অঞ্চলৰ পানী কিন্তু আবদ্ধ হৈ থাকিবলগীয়া হৈছে শিৱসাগৰৰ একেবাৰে চহৰৰ যদি মাছমজিয়াত চাই চহৰৰ মাছমজিয়াত কেইবাটাও অঞ্চলত কিন্তু পানী এই মুহূৰ্তত আবদ্ধ হৈ আছে একাঠু পৰ্যন্ত শিৱসাগৰ চহৰত পানী হৈ আছে শিৱসাগৰ চহৰৰ বহুকেইটা প্ৰান্তত জনজীৱন স্তব্ধ হৈ আছে গতিকে কালিৰ দিনটোত নিশাৰ ভাগত আমি এটা দৃশ্য দেখা পাইছোঁ যে ONGC আৰু জলসম্পদ বিভাগে 4টাকৈ পাম্প তেওঁলোকে ইনষ্টল কৰিছে আৰু সেই 4টা পাম্পৰ লক্ষ্য হৈছে যে যিকেইখন স্লুইচ গেট আছে সেই স্লুইচ গেট কেইখনে যি ধৰণে পানী নিব লাগিছিল সেই ধৰণে পানী কঢ়িয়াই নিব পৰা নাই যাৰ ফলত তেওঁলোকে এতিয়া এই পাম্পকেইটাৰ জৰিয়তে অতিৰিক্তভাৱে পানীৰ যিটো সিঁচাৰ ব্যৱস্থা পানী সিঁচাৰ ব্যৱস্থাটো তেওঁলোকে কৰিব এতিয়াও কাম চলি আছে আৰু পাম্পকেইটা ইনষ্টল হোৱাৰ পাছত প্ৰতি মিনিটত 2 লাখ লিটাৰ পানী তেওঁলোকে নিষ্কাশনৰ ব্যৱস্থা কৰিব আৰু সেই পানীটো তেওঁলোকে দিখৌৰ পৰা ডাইৰেক্ট ব্ৰহ্মপুত্ৰলৈ লৈ যোৱাৰ তেওঁলোকে ব্যৱস্থা কৰিব ইয়াৰ পাছতেই আশা কৰিব পৰা গৈছে মন্ত্ৰী বিমল বৰাইও এটা আশ্বাস দিছে যে অতি কম দিনৰ ভিতৰত এই পানীখিনি ওলাই যাব কিন্তু মই কৈছোঁৱে যে এই অঞ্চলৰ যিসকল ৰাইজ এই অঞ্চলৰ লোক এটা কথাই বিচাৰিছে তেওঁলোকে এটা কথাই কৈছে যে তেওঁলোকৰ এই সমস্যাটো স্থায়ী সমাধান হ'ব লাগে তেওঁলোকৰ এই সমস্যাটো স্থায়ী সমাধান নহ'লে তেওঁলোকে দীৰ্ঘদিন ধৰি ইয়াত তেওঁলোকে সমস্যাৰ সন্মুখীন হৈ থাকিব লাগিব কাৰণ ইয়াত বছৰ বছৰ ধৰি পানী হয় বছৰ বছৰ ধৰি এই যিটো পাণবেচা অঞ্চল এই অঞ্চলটো বানত ডুব গৈ থাকে কাৰণ এইবাৰ যিটো ভয়াৱহ বান হ'ল এইবাৰেই নহয় ইয়াত পূৰ্বতেও বান হয় ইয়াত প্ৰতি বছৰে পানী হয় আৰু কেতিয়াবা ইয়াত খেতি কৰিব পৰা নাযায় আৰু তেওঁলোকে এই কথাখিনি কৈছে যে খৰালি কালত ইয়াত পানী নাথাকে সেই পানী নথকাৰ ফলত কি হয় ইয়াত খেতি কৰিব পৰা নাযায় যাতে ৰবি শস্য কৰিব পৰা যায় তাৰ কাৰণে যাতে জলসিঞ্চনৰ এটা ব্যৱস্থা কৰিব পৰা যায় তাৰ দাবী তেওঁলোকে কৰিছে ইতিমধ্যে ৰাইজ তেওঁলোক সাজু হৈ আছে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে তেওঁলোকে বাৰ্তালাপ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ সৈতে আলোচনা কৰিব আৰু তেওঁলোকৰ যিটো এই বানাক্ৰান্ত অঞ্চল এই অঞ্চলটোৰ যিখিনি সমস্যা সেই সমস্যাখিনি মুখ্যমন্ত্ৰীগৰাকীয়ে বুজ ল'বলৈ চেষ্টা কৰিব মই যদি মানে কাৰিকৰীভাৱে যদি অলপ প্ৰিয়ংকা কথাখিনি কওঁ যে এই পাণবেচা অঞ্চলটো এটা একেবাৰে দ অঞ্চল অৰ্থাৎ এখন নদী দৰিকা নদীখন আহি এই অঞ্চলটোতে বিলীন হৈ গৈছে দৰিকা নদীখন কোনো নদীৰ লগত ব্ৰহ্মপুত্ৰৰ লগত যি ধৰণে মিলি যায় বিভিন্ন নদীসমূহ সেই ধৰণে মিলি যোৱা নাই অৰ্থাৎ এটা বিল জলাশয় এই যিটো বিল জলাশয় ইয়াত আছে এই অঞ্চলসমূহত দৰিকা নদীখন বিভিন্ন স্তৰত বিলীন হৈ গৈছে আৰু ইয়াৰ পৰাই 5-6টা চেনেল হৈ সেই পানীসমূহ ওলাই গৈছে আৰু দিখৌ নদীত সেই পানীসমূহ পৰিছেগৈ এতিয়া যিহেতু এইবাৰ অভাৱনীয় বান হ'ল এইবাৰ অভাৱনীয় হাৰত বৰষুণ হ'ল আৰু পানীৰ স্তৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাই গ'ল তাৰ ফলত এই পানী কঢ়িয়াই নিয়াত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু সেইবাবে অত্যাধুনিক এই মেচিন তেওঁলোকে ইনষ্টল কৰিবলগীয়া হৈছে আৰু মেচিন অনাটো জটিলতা আছে ৰাস্তাৰ জটিলতা আছে ট্ৰেইলাৰ তাত সোমাব নোৱাৰে ডাঙৰ বাহনসমূহ মেচিন লৈ অহা বাহনসমূহ সোমাব নোৱাৰে যাৰ ফলত তেওঁলোকে অতি কষ্ট কৰি কালি নিশাৰ ভাগত 4টাকৈ মেচিন তেওঁলোকে 4টাকৈ পাম্প তেওঁলোকে আনিছে আৰু সেই পাম্পকেইটা তেওঁলোকে ইনষ্টল কৰি পানী উলিয়াই নিয়াৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছে আমি প্ৰিয়ংকা কেইটামান মুহূৰ্তৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ব আমি তাৰ পাছতে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ সক্ষম হ'ম যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই পাণবেচা অঞ্চলত কি আশ্বাস প্ৰদান কৰে পাণবেচা অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কথা পাতিব বানাক্ৰান্ত এই অঞ্চলটোক মুখ্যমন্ত্ৰীগৰাকীয়ে কি আশ্বাস দিব কাৰণ ইয়াৰ ৰাইজে বিচাৰিছে যে ইয়াৰ এটা স্থায়ী সমাধান লাগে কাৰণ প্ৰতি বছৰে তেওঁলোকে যি ধৰণে বানত ডুব গৈ থাকে সেই ইয়াৰ তেওঁলোকে বানত আৰু ডুব গৈ থাকিব
বিচৰা নাই অৰ্থাৎ তেওঁলোকে জলসম্পদ বিভাগৰ সৈতে কথা পাতি মুখ্যমন্ত্ৰীগৰাকীক এটা স্থায়ী সমাধান দিয়াৰ তেওঁলোকে আশ্বাস মুখ্যমন্ত্ৰীগৰাকীৰ পৰা বিচাৰিছে গতিকে সেয়া লক্ষণীয় হ'ব যে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক কেনেকুৱা ধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিব মুখ্যমন্ত্ৰীগৰাকীয়ে কি ধৰণে এই সমস্যাটো সমাধান কৰিব পাৰিব আৰু পাণবেচা এই যিটো বানাক্ৰান্ত অঞ্চল এই বানাক্ৰান্ত অঞ্চলটো কি ধৰণে মুক্ত কৰিব পাৰিব বানৰ পৰা সেয়া লক্ষণীয় হ'ব সেয়া গুৰুত্বপূৰ্ণ হ'ব সেয়া লক্ষণীয় হ'ব আমি মন্ত্ৰী বিমল বৰা আছে মন্ত্ৰী বিমল বৰাৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰীগৰাকী কেইটামান মুহূৰ্তৰ পাছত উপস্থিত হ'ব মই কৈছোঁৱেই যে এই পাণবেচা অঞ্চল যথেষ্ট এটা বানাক্ৰান্ত অঞ্চল প্ৰতি বছৰে এই অঞ্চলটো বানত ডুব গৈ থাকে আৰু এইবাৰো যদি আপুনি চাই যায় যথেষ্ট বান এই মুহূৰ্তত যথেষ্ট পানী কিন্তু এই যিসমূহ পাণবেচা অঞ্চলৰ বিল জলাশয় আছে এই পাণবেচা অঞ্চলৰ বিল জলাশয়সমূহত যথেষ্ট পৰিমাণৰ পানী আছে এই পানীটো ওলাই যাব পৰা নাই এই পানীটো এইকাৰণে ওলাই যাব পৰা নাই যে দিখৌত যথেষ্ট পানী আছে দিখৌৱে নিজৰ যিটো স্বাভাৱিক পানী কঢ়িয়াই লৈ গৈ থাকে সেই পানীখিনি ঠিকেই কঢ়িয়াই লৈ গৈ আছে অতিৰিক্তভাৱে এই যিসমূহ আবদ্ধ হৈ থকা পানী কঢ়িয়াই নিব লাগে সেই পানীসমূহ কঢ়িয়াই নিব পৰা নাই যাৰ ফলতেই সেই মেচিনকেইটা অনা হৈছে আৰু প্ৰতি মিনিটত 2 লাখ লিটাৰ পানী নিষ্কাশন কৰিবলৈ চেষ্টা কৰা হৈছে গতিকে লক্ষণীয় হ'ব যে এই মেচিনকেইটাই এই পাম্পকেইটাই কেনেদৰে কাম কৰিব ইনষ্টল সম্পূৰ্ণ হোৱাৰ পাছত আশা কৰা হৈছে আজি নিশাৰ ভাগত এই পাম্পকেইটা ইনষ্টলেশ্যন সম্পূৰ্ণ হোৱাৰ পাছত কিমান পানী কঢ়িয়াব পাৰিব আৰু শিৱসাগৰ চহৰৰ ভিতৰ চৰাত আবদ্ধ হৈ থকা যিসমূহ পানী আছে সেই পানীসমূহ কেনেদৰে উলিয়াই লৈ যাব আৰু কেনেদৰে উলিয়াই লৈ গৈ সেই মেচিনকেইটাই সেই পানীসমূহ দিখৌলৈ ট্ৰেন্সফাৰ কৰি দিব দিখৌ নদীখনলৈ ট্ৰেন্সফাৰ কৰি দিব সেয়া কিন্তু লক্ষণীয় হ'ব আমি মন্ত্ৰী বিমল বৰা ভিতৰত আছে মন্ত্ৰীগৰাকীৰ সৈতে আমি কথা পাতিম আমি ৰাইজৰ সৈতেও কথা পাতিম এনেকুৱা ধৰণেই এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ বাবে পাণবেচা অঞ্চল এই মুহূৰ্তত সাজু হৈ আছে পাণবেচা অঞ্চলৰ ৰাইজ সাজু হৈ আছে মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে এই দিশৰ বাবে মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হৈছে আমি কথা পাতিম পাণবেচা মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ সৈতে আমি কথা পাতিম মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ সৈতে আমি কেইটামান মুহূৰ্তৰ সৈতে কথা পাতিছিলোঁ তেওঁ সেই গোটেই কথাখিনি আশ্বাস প্ৰদান কৰিছে আমি এই গোটেই কথাখিনি কাৰিকৰী যিখিনি কথা সেই কথাখিনিয়ে মন্ত্ৰী বিমল বৰাৰ পৰা জানিব বিচাৰিম তেওঁ যিহেতু শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী আমি মন্ত্ৰী ডাঙৰীয়া পোনপটীয়া সম্প্ৰচাৰত এই কথাখিনিয়ে জানিব বিচাৰিছোঁ আমি যিখিনি কথা আপোনাৰ সৈতে আগতে পাতিছিলোঁ যে এই যিখিনি পানী আবদ্ধ হৈছে এই পানীখিনি উলিয়াই নিবলৈ কি ব্যৱস্থা এই মুহূৰ্তত হাতত লৈছে আমি দেখিছোঁ কেইবাটাও মেচিন আনিছে আপোনালোকে হয় এই বৃহৎ অঞ্চলটোতে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইৰ পানীসমূহ গোট খাই ব্ৰহ্মপুত্ৰত থকা যিটো মথাউৰি সেই মথাউৰিৰ 3খন স্লুইচ গেটেৰে ব্ৰহ্মপুত্ৰলৈ পাৰ হৈ যায় আৰু দিখৌত থকা এখন স্লুইচ গেটেৰে পাৰ হৈ যায় আৰু পাণবেচাৰ এইখিনি পানী শিৱসাগৰ চহৰৰ পানী পাণবেচাৰ পানীখিনি বেতবাৰী মৌজাটোৰ পানী আৰু সেইকাৰণে ইয়াতে পানীৰ পৰিমাণটো অলপ বৃদ্ধি পায় বহু দিনলৈ পানীখিনি থাকে এই অঞ্চলৰ ৰাইজে এই অভিজ্ঞতাৰ লগত তেখেতসকলৰ মুখামুখি হোৱাৰ অভিজ্ঞতা আছে পূৰ্বতেও হয় কিন্তু এইবাৰ জলস্তৰ যিহেতু সমগ্ৰ 2খন জিলাত এনেধৰণৰ বৃহৎ পানী সোমাই আহিলে গতিকে ইয়াতে এই জলস্তৰ বৃদ্ধি পাইছে গতিকে সেই 4খন স্লুইচ গেটেৰে যিখিনি পানী গৈ আছে তাতকৈ অতিৰিক্ত পানী আমি নিষ্কাশন কৰিব পাৰোঁ নেকি তাৰ এটা আমি প্ৰয়াস অব্যাহত ৰাখিছোঁ আৰু তাৰ কাৰণে আমাৰ ONGCৰ হাই ভল্টেজ ডিচাৰ্জ পাম্প এটা আমি সংস্থাপিত কৰিছোঁ ৱাটাৰ ৰিচোৰ্চৰো পাম্প ইয়াতে সংস্থাপিত কৰিছোঁ আৰু গোটেইকেইটা পাম্প আমি চলালে মিনিটত 1.5 লাখৰ পৰা 2 লাখ লিটাৰ পানী আমি ব্ৰহ্মপুত্ৰ বুকুলৈ আমি পঠিয়াবলৈ সক্ষম হ'ম আৰু তাৰ কাৰণে আমাৰ প্ৰয়াস অব্যাহত আছে কেইটা পাম্পে কাম কৰিব যোৱা 3 দিনৰ পৰা প্ৰায় মিনিটত 24,000 লিটাৰৰ এটা পাম্পে কাম কৰি আছে যোৱাকালি অলপ ডাঙৰ 3টা পাম্প আমি আনিছোঁ সেইকেইটা পাম্প এতিয়া আমি এছেম্বল কৰি আছোঁ কাৰণ লৈ যোৱা যিটো পথ কোঁৱৰপুৰৰ মাজেদি লৈ যাব লগা হৈছে বিভিন্ন টাৰ্ণিং আছে যিখন গাড়ীত অনা হৈছে গাড়ীখনো বহুত দীঘল গধুৰ গতিকে ক্ৰেঙেৰে দাঙি মেলি কিবা কৰি নি আমি কালি তাত গৈ উপস্থিত কৰোৱালোগে এতিয়া এইখিনি এছেম্বল কৰি আছে বিভিন্ন পাইপসমূহ জোৰা লগাব লগা হয় বৃহৎ আকাৰৰ পাইপ গতিকে নট বল্টটো ফিটিং কৰিব লগা হয় মেচিনটো এছেম্বল কৰিব লগা হৈছে গতিকে আবেলিলৈ মোটামুটি আমি পানী এইকেইটা নতুনকৈ অনা পাম্পকেইটাৰে আমি পঠিয়াবলৈ সক্ষম হ'ম আজি সন্ধিয়ালৈ ইনষ্টলেশ্যন কমপ্লিট হ'ব পানী ওলাব এটাতো চলি আছে আৰু বাকী 3টা ইনষ্টলেশ্যন আজি হ'ব লাগে বুলি মই আশা কৰিছোঁ কাৰণ এইটো আজি মই এই পাম্প কাৰণত 4 দিন একেৰাহে লাগি আছোঁ গতিকে 4 দিনৰ পিছত আজি মই আশা কৰিছোঁ যে হ'ব বুলি মোক জনাইছে এতিয়া ইঞ্জিনিয়াৰসকলে মেটেকাখিনিও আপোনালোকে আঁতৰাই থাকিবলগীয়া হৈছে হয় বহু মেটেকা আহি এই স্থানত জমা হৈছে আপুনি দেখিছে কেমেৰাটোৱে চালে গমেই পাব
আৰু যে ছুইচ গেটৰ সন্মুখভাগত যেতিয়া পানী গৈ থাকে বৌতিৰ পানী তাতে মেটেকাও কঢ়িয়াই লৈ যায় বৌতিৰ পানীয়ে আৰু ছুইচ গেটৰ মুখত যেতিয়া মেটেকা জমা হৈ যায় পানীৰ গতিটো অলপ মন্থৰ হৈ যায় গতিকে সেই ছুইচ গেটৰ সন্মুখভাগ পৰিষ্কাৰ কৰি থকাটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ তাৰ বাবে আমি 24/7 প্ৰায় 150-200 শ্ৰমিকক আমি তাতে এংগেজ কৰাই ৰাখিছোঁ লাইটৰ পোহৰৰ ব্যৱস্থাও কৰি দিছোঁ ছেফটি মেজাৰো গোটেইখিনি লৈছোঁ আৰু তেওঁলোকে অহৰহ সেই সন্মুখভাগ চাফা কৰাৰ কামত ব্যস্ত হৈ আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰিয়ংকা মই ইতিমধ্যে কৈছোঁৱেই যে স্লুইচ গেট কেইখনে পানী উলিয়াই নিবলৈ তেওঁলোকে চেষ্টা কৰি আছে চেষ্টা কেইবাদিনো ধৰি কৰি আছে আৰু শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই নিজেই গোটেই পদক্ষেপটোত নেতৃত্ব লৈছে নিশা তেওঁ তালৈ গৈছে আৰু ডাঙৰ কথাটো হৈছে ইয়াত যদি আপুনি চাই যে ইয়াতেই যথেষ্ট মেটেকা আছে আৰু এই মেটেকাসমূহে সেই স্লুইচ গেটলৈ পানীৰ সোঁতত গুচি যায় আৰু সেই মেটেকাসমূহ এই মুহূৰ্তত আঁতৰাই থাকিবলগীয়া হৈছে আৰু আমি কালি নিশাৰ ভাগত যেতিয়া তালৈ আমি গৈছিলোঁ আমি দেখা পাইছোঁ যে মেটেকাসমূহ তেওঁলোকে আঁতৰাবলৈ তেওঁলোকে অতিৰিক্ত তেওঁলোকে শ্ৰমিকৰ ব্যৱস্থা কৰিছে অতিৰিক্ত শ্ৰমিক তেওঁলোকে তাত নিয়োগ কৰিছে আৰু তেওঁলোকে মেটেকাসমূহ আঁতৰাই গৈ আছে সেই মেটেকাসমূহ তেওঁলোকে আঁতৰাইছে যাতে মেটেকাসমূহ থাকিলে মেটেকাসমূহ থকাৰ ফলত পানীৰ যিটো যোৱাৰ যিটো ৰাস্তা সেই ৰাস্তাটো আচলতে বা পানীৰ যি ধৰণে যাব লাগে সেই ধৰণে পানীখিনি যাব নোৱাৰে যথেষ্ট যিটো পানী যোৱাৰ গতি সেই গতিটো যথেষ্ট পৰিমাণে মন্থৰ হৈ পৰে আৰু বিমল বৰা ডাঙৰীয়াই ইতিমধ্যে কৈছে যে তেওঁলোকে আশা কৰিছে যে যি 4টা মেচিন তেওঁলোকে আনিছে যি 4টা তেওঁলোকে অত্যাধুনিক পাম্প আনিছে ONGCৰ 2টা জলসম্পদ বিভাগৰ 2টা পাম্প তেওঁলোকে আনিছে সেই পাম্পকেইটাই তেওঁলোকে আশা কৰিছে যে আজি বিয়লি ভাগলৈ সেই পাম্পকেইটাৰ ইনষ্টলেশ্যন সম্পূৰ্ণ হ'ব আৰু আজি বিয়লি ভাগৰ পৰা পানী নিষ্কাশনৰ অতিৰিক্তভাৱে পানী নিষ্কাশনৰ অত্যাধিক হাৰত পানী নিষ্কাশনৰ যিটো কাম সেই কামটো আৰম্ভ হ'ব আৰু প্ৰতি মিনিটত 2 লাখ লিটাৰ পানী নিষ্কাশন কৰিবলৈ সক্ষম হ'ব প্ৰিয়ংকা আমি কেইটামান মুহূৰ্তৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াত উপস্থিত হ'ব তাৰ পাছতে আমি গোটেই কথাখিনি স্পষ্ট হ'ব যে এই অঞ্চলটোৰ যিটো সমস্যা পাণবেচা অঞ্চলটোৰ যিখিনি সমস্যা সেই সমস্যাখিনি কেনেদৰে সমাধান কৰিব পৰা যাব সেই গোটেই কথাখিনি লক্ষ্য হ'ব আমি স্পীড বোটলৈ যাব লাগিব প্ৰিয়ংকা আমি কেইটামান মুহূৰ্তৰ পাছত আমি পুনৰ পোনপটীয়া সম্প্ৰচাৰত আহিম প্ৰিয়ংকা